নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা ৰাজ্যত জেঠমহীয়া দ্বিতীয়টো বানৰ সংহাৰ ৰাজ্য ভিন্ন প্ৰান্তত দ্বিতীয়টো বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে বিশেষকৈ মেঘালয়ৰ পৰা নামি অহা ঢলে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে গোৱালপাৰা জিলা উফন্দি উঠিছে দুধনৈ আৰু কৃষ্ণাই নদীৰ জলপৃষ্ঠ পুনৰ বানত বুৰিল গোৱালপাৰা আৰু দুধনৈৰ বিস্তীৰ্ণ অঞ্চল ওপৰতলাৰ মথাউৰি তিনিটা অংশৰে হুৰাহুৰে কমাইছে পানী যাৰ ফলত বানৰ কবলত এতিয়া মাজগাঁও ভুজমালা টেঙাবাৰী গাজিয়াজানি টাকাদিয়া বৰিকে ধৰি বহু অঞ্চল পানীয়ে বুৰালে কৃষ্ণাই মৰনৈ সংযোগী গড়কাপ্তানি পথ পানীৰ তলত ভেলাখামাৰ পাখৰিগুৰি পথ নিশাৰ ভিতৰতে বহু গাঁও প্লাবিত হোৱাৰ আশংকাত আতংকিত হৈ পৰিছে ৰাইজ বানত বুৰ গৈছে শ শ বিঘা কৃষিভূমি আনহাতে জলবন্দী হৈ আছে হাজাৰ হাজাৰ পৰিয়াল বানৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছে পশুধনৰ দ্বিতীয়টো বানৰ সংহাৰ ৰাজ্যখনত আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে বিশেষকৈ মেঘালয়ৰ পৰা নামি অহা ঢলে এনেদৰে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে গোৱালপাৰা জিলাত উফন্দি উঠিছে এতিয়া দুধনৈ আৰু কৃষ্ণাই নদীৰ জলপৃষ্ঠ পুনৰ এতিয়া বানত পৰিছে গোৱালপাৰা আৰু দুধনৈৰ বিস্তীৰ্ণ অঞ্চল বহু ঘৰ দুৱাৰ এনেদৰে পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে ওপৰতলাৰ মথাউৰি তিনিটা অংশৰে এতিয়া হুৰাহুৰে সোমাইছে পানী যাৰ ফলত বানৰ কবলত সোমাইছে মাজগাঁও ভুজমালা টেঙাবাৰী গজিয়াজানি টাকাদিয়া বৰিকে ধৰি বহু অঞ্চল পানীয়ে বুৰাইছে কৃষ্ণাই মৰনৈ সংযোগী গড়কাপ্তানি পথ পথৰ তলত ভেলাখামাৰ পাখৰিগুৰি পথ নিশাৰ ভিতৰতে বহুতো গাঁও প্লাবিত হোৱাৰ আশংকা আতংকিত হৈ পৰিছে ৰাইজ বানত বুৰ গৈছে এনেদৰে শ শ বিঘা কৃষিভূমি আনহাতে জলবন্দী হৈ পৰিছে হাজাৰ হাজাৰ পৰিয়াল বানৰ বাবে এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে পশুধনৰো ঘৰ ভাঙি দিয়ে পাথাৰবিলাক নষ্ট কৰি দিয়ে বাৰে বাৰে এনেকুৱা হয় আমি এমএলএক জনাওঁ এমএলএৰ ওচৰত গ'লে এমএলএক আমি কিবাবাৰ মাতালোঁ এইখিনি জেগাতে এমএলএ কিবাবাৰ আহি নিউজ দিল যে মোৰ হাতত চৰকাৰ নাই মই কি কৰিম কোনোমতে মই আছোঁ এমএলএ হৈ মই একো কাম কৰিব নোৱাৰোঁ আমি যদি আমাৰ এমএলএ নোৱাৰে আমি কৈছোঁ আমি ডাইৰেক্ট সৰ্বান্ধখনক আমি কৈছোঁ যে ইয়াৰ পৰাই আমি সাধাৰণ মানুহ হিচাপে ৰাইজ হিচাপে জনাইছোঁ আমাৰ মাথাউৰিটো কিবাকে এবাৰ চাই তদন্ত লৈ অফিচাৰ পঠাই বনাই দিয়ে নহ'লে প্ৰত্যেক বছৰে আমাৰ ইয়াতে মাননী মাথাউৰি সেইটো মইনামতি মাথাউৰি বুলি কয় চিনাক্ত সবে চিনি পায় এই পানীটো ইমান প্ৰভাৱ পৰে হাবৰাঘাটৰ পৰা যায় একদম চকাপৰাৰ পৰা ষ্টাৰ্ট টেঙাবাৰী ভজমালা টাকাদিয়া বৰি আপ টু শ্ৰীসূৰ্য পাহাৰলৈকে হাৰিমুৰা একদম ছিন্ন বিচ্ছিন্ন হৈ যায় গৰীব মানুহৰ ইমান কষ্ট হয় গতিকে আমি গাঁৱত থাকোঁ আমি গাঁৱৰ কথা ভালকৈ জানো গতিকে আমি ছাৰক অনুৰোধ জনাইছোঁ সৰ্বানন্দ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে ভালকৈ আমাৰ এই কামটো কৰে আছিল দুধনৈবাসীৰ প্ৰতিক্ৰিয়া লগতে গোৱালপাৰাটো পুনৰ জটিল ৰূপ ধাৰণ কৰিছে বানে মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে প্লাবিত কৰিছে গোৱালপাৰাৰ বিস্তীৰ্ণ অঞ্চল ফেনে ফুটুকাৰে বাঢ়িছে দুধনৈ আৰু কৃষ্ণাই নৈ বিশেষকৈ পূব গোৱালপাৰাত তাণ্ডৱ অব্যাহত ৰাখিছে বানে সংহাৰী ৰূপ এতিয়া বানৰ আৰু গোৱালপাৰা জিলাতো একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ঘৰ দুৱাৰ এনেদৰে পানীত বুৰ গৈছে মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে গোৱালপাৰাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰি তুলিছে আৰু ফেনে ফুটুকাৰে বাঢ়িছে দুধনৈ আৰু কৃষ্ণা নৈ যাৰ ফলত গোৱালপাৰাৰ বিস্তীৰ্ণ অঞ্চল পানীত বুৰ গৈছে বিশেষকৈ পূব গোৱালপাৰাত বানে তাণ্ডৱ অব্যাহত ৰাখিছে এনেদৰে জলবন্দী হৈ ৰৈছে লোকসকল আৰু দৃশ্য আমি দেখুৱাইছোঁ কেনেদৰে ফেনে ফুটুকাৰে বাঢ়ি আহিছে কৃষ্ণাই আৰু দুধনৈৰ জলপৃষ্ঠ লগতে বিভিন্ন লোক এনেদৰে পানীত আৱদ্ধ হৈ পৰিছে অঞ্চলবাসী ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আনহাতে বেবেজিয়াতো একে পৰিস্থিতি কামপুৰত পুনৰ বানৰ সংহাৰী ৰূপ কাৰ্বি লাংপিল জলবিদ্যুৎ প্ৰকল্পই 4খনকৈ গেটেৰে পানী এৰাত পুনৰ উফন্দি উঠিছে বৰপানী নৈ কেইদিনমান পূৰ্বে বাঢ়নী পানীয়ে ভাঙি নিয়া মথাউৰিৰে পানী সোমাই পুনৰ ছিঙি নিলে মাধৱপাৰা মথাউৰিৰ 30 ফুট অংশ বাঢ়নী পানীয়ে বুৰাই পেলাইছে সমগ্ৰ প্ৰমিলা জাৰণি জুৰিপাৰ আদি অঞ্চল মাধৱপাৰা শিমলুগুৰি গড়কাপ্তানি পথৰ ওপৰত একাঠো পানী পৰ্যন্ত বৃদ্ধি পাইছে কপিলীৰ সংহাৰী বানৰ পানী কমি শেষ নৌহতে পুনৰ বৰপানী নৈ বিভীষিকাৰ সৃষ্টি কৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে দুধনৈ গোৱালপাৰাৰ লগতে কামপুৰতো বানৰ সংহাৰী ৰূপ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই 4খনকৈ গেটেৰে পানী এৰি দিছে যাৰ ফলত এতিয়া বৰপানী নৈ জলপৃষ্ঠ উপন্দি উঠিছে কেইদিনমান পূৰ্বৰে পৰা বাঢ়নী পানীয়ে ভাঙি নিয়া মথাউৰিৰে পুনৰবাৰ সোমাইছে
পানী মাধৱপাৰা মথাউৰি 20 ফুট অংশ ইতিমধ্যে উটুৱাই নিছে পানীয়ে বুঢ়াইছে সমগ্ৰ প্ৰমিলা জাৰণি জুৰিপাৰ অঞ্চল মাধৱপাৰা শিমলুগুৰি গড়কাপ্তানি পথৰ ওপৰত একাঠ পৰ্যন্ত পানী পৰিলক্ষিত হৈছে কপিলীৰ সংহাৰী বানৰ পানী কমি শেষ নহওঁতে পুনৰ বৰপানী নৈৰ বিভীষিকাৰ সৃষ্টি কৰিছে পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো ৰাজ্যত নিশা পুনৰ ৭৬ জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ৰাজ্যত ২৪৭৩ জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা ২৩ জন ধুবুৰী ২২ জন দৰং ১২ জন গুৱাহাটীত চিনাক্ত ৭ জন ডিব্ৰুগড় ৫ জন বৰপেটা আৰু ৩ জন ধেমাজিত চিনাক্ত কৰা হৈছে ২ জন শোণিতপুৰ ২ জন বঙাইগাঁৱত চিনাক্ত কৰা হৈছে বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে ৫৮৮ জন লোকে চিকিৎসাধীন হৈ আছে ১৮৭৮ জন লোক ৰাজ্যত কোভিড-19 আক্ৰান্ত 4 জনৰ মৃত্যু হৈছে আৰু ইতিমধ্যে ৯ স্থানত কোৱাৰেণ্টাইন চেণ্টাৰত পুনৰবাৰ আক্ৰান্তৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে আৰু বৰ্তমান নিশা ভাগত ৭৬ জন কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে আৰু ৰাজ্যত বৰ্তমানলৈকে ২৪৭৩লৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা ২৩ জন ধুবুৰী ২২ জন দৰং ১২ জন গুৱাহাটীত চিনাক্ত কৰা হৈছে লগতে ৭ জন ডিব্ৰুগড় ৫ জন বৰপেটা ৩ জন ধেমাজিত চিনাক্ত ২ জন শোণিতপুৰ ২ জন বঙাইগাঁৱত চিনাক্ত কৰা হৈছে বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে ৫৮৮ জন লোকে চিকিৎসাধীন হৈ আছে ১৮৭৮ জন লোক ইতিমধ্যে ৰাজ্যত পুনৰবাৰ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু নিশাৰ ভাগত ৭৬ জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ৰাজ্যত ২৪৭৩ জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা বহিৰাজ্যৰ পৰা লোকসকলৰ গাত পুনৰবাৰ দেখিবলৈ পোৱা গৈছে কোভিড-19 সংক্ৰমণ আৰু ইতিমধ্যে আমি জনাইছো যে ২৩ জন ধুবুৰী ২২ জন দৰং ১২ জন গুৱাহাটী চিনাক্ত কৰা হৈছে অৰ্থাৎ এইসকল আছিল বিভিন্ন প্ৰান্তৰ কোৱাৰেণ্টাইন চেণ্টাৰসমূহত ৭ জন ডিব্ৰুগড় চিনাক্ত কৰা হৈছে ৫ জন বৰপেটা ৩ জন ধেমাজি চিনাক্ত কৰা হৈছে ২ জন শোণিতপুৰ আৰু ২ জন চিনাক্ত কৰা হৈছে বঙাইগাঁৱত আৰু কাইলৈৰ পৰা খুলিব শ্বপিং মল হোটেল ৰেষ্টুৰাঁ ধৰ্মীয় অনুষ্ঠান কাইলৈৰ পৰা খোল খাবলগীয়া অনুষ্ঠানলৈ বিশেষ নিৰ্দেশনা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সকলোৱে মানি চলিব লাগিব আনলক 1.0 সকলো নিৰ্দেশ ধৰ্মীয় অনুষ্ঠানৰ প্ৰৱেশ দ্বাৰত ৰাখিব লাগিব চেনিটাইজাৰ ধৰ্মীয় অনুষ্ঠানৰ প্ৰৱেশ দ্বাৰত কৰিব লাগিব থাৰ্মেল স্ক্ৰিনিং কৰোনাৰ লক্ষণ নথকা লোকেহে প্ৰৱেশ কৰিব পাৰিব ভিতৰত কোভিড-19 সজাগতামূলক পোষ্টাৰ আৰু বেনাৰ লগাব লাগিব ধৰ্মীয় অনুষ্ঠানৰ প্ৰৱেশ প্ৰস্থান পথ পৃথক কৰিব লাগিব ধৰ্মীয় অনুষ্ঠানৰ বিগ্ৰহ ধৰ্মীয় গ্ৰন্থ আদি কোনেও স্পৰ্শ কৰিব নোৱাৰিব প্ৰসাদ পবিত্ৰ জল আদি দিব নোৱাৰিব দৰ্শনাৰ্থীক ৰেষ্টুৰাঁসমূহৰ বাবেও বিশেষ নিৰ্দেশনা স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰৱেশ দ্বাৰত ৰাখিব লাগিব চেনিটাইজাৰ প্ৰৱেশ দ্বাৰত কৰিব লাগিব থাৰ্মেল স্ক্ৰিনিং কোভিড-19 সজাগতামূলক পোষ্টাৰ বেনাৰ লগাব লাগিব তেওঁলোকে গ্ৰাহকৰ বাবে মুকলি ৰাখিব পাৰিব 50% আসন ৰেষ্টুৰাঁ খাদ্য গ্ৰাহকে লৈ যোৱাত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া হৈছে ৰেষ্টুৰাঁত বহি খাদ্য গ্ৰহণ কৰা পক্ষত বৰ্জনৰ নিৰ্দেশ খাদ্য সামগ্ৰী পোনপটীয়াকৈ যোগান ধৰিব নোৱাৰিব গ্ৰাহকক হোম ডেলিভাৰী কৰা লোকৰ কৰ্তৃপক্ষই স্ক্ৰিনিং কৰিব লাগিব বয়সস্থ আৰু গৰ্ভৱতী কৰ্মচাৰীক সন্মুখত নিয়োগ কৰিব নোৱাৰিব প্ৰৱেশ প্ৰস্থানৰ পথ পৃথক কৰিব লাগিব ৰেষ্টুৰাঁসমূহতো ডিছপ'জেবল সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব ৰেষ্টুৰাঁসমূহে শ্বপিং মল খোলাৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে শ্বপিং মলৰ প্ৰৱেশ দ্বাৰত ৰাখিব লাগিব চেনিটাইজাৰ শ্বপিং মলৰ প্ৰৱেশ দ্বাৰত কৰিব লাগিব থাৰ্মেল স্ক্ৰিনিং কৰোনাৰ লক্ষণ নথকা লোকেহে প্ৰৱেশ কৰিব পাৰিব শ্বপিং মলত বয়সস্থ গৰ্ভৱতী কৰ্মচাৰীৰ সন্মুখত নিয়োগ কৰিব নোৱাৰিব ন্যূনতম গ্ৰাহককহে ভিতৰত প্ৰৱেশৰ অনুমতি দিব পাৰিব এএচি 24 পৰা 30 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত ৰাখিব লাগিব হোটেলসমূহৰ বাবেও পৃথক নিৰ্দেশনা স্বাস্থ্য মন্ত্ৰালয়ৰ হোটেলৰ প্ৰৱেশ দ্বাৰত ৰাখিব লাগিব চেনিটাইজাৰ হোটেলৰ প্ৰৱেশ দ্বাৰত থাৰ্মেল স্ক্ৰিনিং কৰিব লাগিব লগতে আমি জনাইছো যে গৰ্ভৱতী মহিলাৰ লগতে বয়সস্থ লোকক কৰ্মচাৰীক নিয়োগ কৰিব নোৱাৰিব গ্ৰাহকৰ নাম ঠিকনাৰ লগতে ভ্ৰমণ বুৰঞ্জী আৰু স্বাস্থ্য পঞ্জীয়ন কৰিব লাগিব ডিজিটেল পঞ্জীয়ন আৰু লেনদেন কৰিব লাগিব হোটেলত ইয়াৰ উপৰিও সামাজিক দূৰত্ব সকলো স্থানতে মানি চলিব লাগিব প্ৰতিটো স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কণ্টেইনমেণ্ট জোনত বন্ধ থাকিব সকলো কেৱল জৰুৰী সেৱাহে খোলা থাকিব কণ্টেইনমেণ্ট জোনত
ইফালে ডিগবৈ মুলিয়াবাৰী কণ্টেইনমেণ্ট জোনৰ আৱাসীসকলৰ তীব্ৰ প্ৰতিবাদ নিশা সামাজিক দূৰত্ব উলংঘা কৰি হিলদল ভাঙি ওলাই আহিল ৰাইজ মুলিয়াবাৰী অঞ্চলত কণ্টেইনমেণ্ট জোনৰ পৰা অব্যাহতি দিয়াৰ দাবী নিশা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সকলোকে আনহাতে কণ্টেইনমেণ্ট অৱস্থাত থকা সময়ত কোনো প্ৰকাৰ চৰকাৰী সুবিধা প্ৰদান নকৰাৰ অভিযোগ আনিছে গাঁওবাসীয়ে উল্লেখযোগ্য যে 28 মেত মুলিয়াবাৰীৰ এগৰাকী মহিলা কোনো ধৰণৰ যাতায়াতৰ ইতিহাস নথকাকৈ মহামাৰী কৰোণাত আক্ৰান্ত হৈছিল আৰু তেতিয়াৰ পৰা প্ৰশাসনে অঞ্চলটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে বন্ধ কৰি দিছিল অঞ্চলটোৰ বাট পথ ডিব্ৰুগড় AMCHত ভৰ্তি কৰা মহিলাগৰাকী বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত নিগেটিভ পোৱাত 5 জুনত ঘৰলৈ আহিবলৈ অনুমতি দিয়ে কিন্তু মহিলাগৰাকী ঘৰলৈ অহাৰ পিছতো অঞ্চলটোত কণ্টেইনমেণ্ট জোন নকৰাত কণ্টেইনমেণ্ট জোন মুক্ত নকৰাত এনেদৰে এতিয়া নিশা ৰাইজে ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে 10 দিন হ'ল আমাক বন্দী কৰি থৈ দিছে এনেকে পুৰা গোটা এৰিয়া কোনো পিনে আপুনি বাহিৰলৈ যাব নোৱাৰিব কোনো ৰেচন পাতি আমাক দিয়া নাই সুবিধা কৰি দিয়া নাই কি কাৰণে বন্দী কৰি থৈছে আমি খবৰ পোৱা নাই কোনো কাৰণো পোৱা নাই আমাক কোৱাও নাই আজি খুলিম কালি খুলিম কৈ আছে বাস ইমানে ক'লে আৰু একো কোৱা একো দিয়া নাই খাদ্য সামগ্ৰী আজি দিম কালি দিম লিষ্ট লৈ গৈছে অসম চৰকাৰে দিব বুলি ক'লে কিন্তু আজিলৈকে একো দিয়া নাই আজিলৈকে দিম বুলি ক'লে 4টা বজাত আমাক এসপ্তাহ আগত যোনদিনা আমাক বন্দীখানা কৰিলে যোনদিনাখন কৰিলে সেইদিনাখন ৰাতিপুৱা ঘোষণা কৰিলে 1টা বজাত ক'লে এসপ্তাহৰ কাৰণে খাদ্য যোগান কৰি লওক এসপ্তাহ আজি 10 দিন হৈ গ'ল খাদ্য শেষ মানুহ শেষ হৈ যাব এতিয়া সবে আমাক বাস আজি খুলি দিব লাগে ইমানটোৱে মহানগৰ কটাবাৰীত নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ স্থানীয় লোকে পতা পিঞ্জৰাত আবদ্ধ হ'ল নাহৰ ফুটুকিটো নিশা খাদ্য সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল নাহৰ ফুটুকিটো দীৰ্ঘদিনে অঞ্চলটোত আতংকত কটাইছিল ৰাইজে বন বিভাগে ট্ৰেংকুলাইজ কৰি নাহৰ ফুটুকিটো প্ৰেৰণ কৰিব চিৰিয়াখানালৈ পুনৰবাৰ জনাইছো যে মহানগৰীৰ কটাবাৰীত নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ কৰা হৈছে স্থানীয় লোকে পতা পিঞ্জৰাত আবদ্ধ হ'ল নাহৰ ফুটুকিটো নিশা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল এইটো নাহৰ ফুটুকি দীৰ্ঘদিনে অঞ্চলটোত আতংকৰ সৃষ্টি কৰি আহিছিল এইটো নাহৰ ফুটুকিয়ে আৰু ইতিমধ্যে বন বিভাগে ট্ৰেংকুলাইজ কৰি নাহৰ ফুটুকিটো চিৰিয়াখানালৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে আৰু খবৰ আগবঢ়াইছো উৎপল হালৰ ৰিপৰ্ট এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ যি কটাবাৰীত থকা নিজৰাপাৰত আৰু নিজৰাপাৰত এটা বাঘে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আছিলে নাহৰ ফুটুকি বাঘে সন্ত্ৰাস চলাই থকাৰ সময়তে যিহেতু বনাঞ্চল ধ্বংস কৰি জনাঞ্চললৈ পৰিৱৰ্তন হৈছে এই বনাঞ্চলখন সেয়েহে হাতী মানুহৰে সংঘাত হওক বা অন্যান্য জীৱ জন্তুৰ সংঘাত প্ৰত্যেকদিনে বৃদ্ধি পাইছে আৰু বিশ্ব পৰিৱেশ দিৱস পৰহি যোৱাৰ পিছতে আৰু পৰহি অন্য এটা বাঘ ওলাইছিলে যি মালিগাঁও বা গোটানগৰ তাৰ পিছতে আজি এই মুহূৰ্তত মই সতীৰ্থই দেখুৱাব এয়া হৈছে পোনপটীয়াকৈ নিউজ 18ৰ জৰিয়তে দেখুৱাইছোঁ এয়া যি কটাবাৰীত থকা এটা ঘৰ কৃষ্ণ বড়ো নামৰ লোকৰ ঘৰ বাসগৃহত এনেদৰে এটা বাঘ আবদ্ধ হৈ আছে কিন্তু কোনো পিঞ্জৰাত আবদ্ধ হোৱা নাই যদি কোৱা যায় আবদ্ধ হৈছে তেখেতসকলে নিজাববীয়াকৈ পতা যি ৰছীৰে ফান্দ বনাইছিলে সেই ফান্দত আবদ্ধ হৈছে এয়া কিন্তু পিঞ্জৰাবদ্ধ নহয় ফান্দতহে আবদ্ধ হৈছিলে এই বাঘটো আৰু নাহৰ ফুটুকি বাঘটো প্ৰকাণ্ড নাহৰ ফুটুকি যদি মোৰ সম্ভৱ হয় সতীৰ্থই দেখুৱাব এটা প্ৰকাণ্ড নাহৰ ফুটুকি বাঘ নিজৰাপাৰত দীৰ্ঘদিন ধৰি আহি আছিলে আৰু স্থানীয় লোক ভয় শংকাত দিন অতিবাহিত কৰিছিলে দিন অতিবাহিত কৰাৰ সময়তে এনেদৰে যি তেখেতসকলৰ চোতালতে আচলতে এনেদৰে এই মুহূৰ্তত অৱস্থান কৰি আছে বাঘটো কিন্তু ৰাতিপুৱাৰ ভাগতে যিহেতু পুৱতি নিশা ওলাইছিলে বাঘটো গুজৰি গুমৰি আছিলে আমাৰ সতীৰ্থক আমি আহি উপস্থিত দিছিলোঁ আৰু তেতিয়া গুজৰি গুমৰি আছিলে পুৱতি নিশালৈকে বাঘটো আৰু যদি মোৰ সম্ভৱ হয় সতীৰ্থই কিছু দৃশ্য দেখুৱাব এই অঞ্চল ইতিমধ্যে নানা বহু লোকেৰে ভৰি পৰিছে আৰু বন বিভাগৰ লোক আহি উপস্থিত হৈছে আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল আছে আমি তেখেতসকলৰ পৰা জানিবলৈ কিছু চেষ্টা কৰিম যদি সম্ভৱ হয় যে বন বিভাগৰ লোকৰ লগতে স্থানীয় লোকৰ যিহেতু এক খোৱা দোৱা পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু নাহৰ ফুটুকি যিকোনো মুহূৰ্তত আক্ৰমণ কৰিবলৈ বন বিভাগৰ লোক আছে আমি তেখেতসকলৰ পৰা মানে ছাৰ কেতিয়া আহিলে কি গম পালে কওকচোন আমিতো ৰাতিপুৱা গম পাই সোনকালে আহি পালোঁ কিন্তু আমাৰ জোৰ পৰা আহি আছে ট্ৰেংকুলাইজ কৰি ইয়াৰ পৰা লৈ যাব জোত লৈ যাব কেনেকুৱা ফান্দত ধৰা পৰিছে এইটো পিঞ্জৰাবদ্ধ হোৱা নাই পিঞ্জৰাবদ্ধ হোৱা নাই তেওঁলোকে কিবা ৰছী লগাই থৈছিলে ৰছীত লাগিছে আগঠেংখন লাগিছে কিবা বোধহয় খাব আহিছিলে খাব আহোঁতে তেওঁলোকৰ এই হাঁহ চাহ খাই বুলি শুনিছোঁ খাব আহোঁতে তাত ৰছীত পেচ খাই পৰি আছে এয়া আছিলে বন বিভাগৰ লোকৰ ভাষ্য ইতিমধ্যে হাঁহ গঁড়ালত তেখেতক বাঘটো পিঞ্জৰাবদ্ধ কৰা নাই যিটো আবদ্ধহে কৰিছে আৰু স্থানীয় লোকসকল আছে যিহেতু ৰাতিপুৱাৰ ভাগৰে পৰা সকলো হুলস্থুল হৈ এক পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু আতংক দীৰ্ঘদিন এই অঞ্চলৰ লোক আতংকত সৃষ্টি কৰিছে বনাঞ্চল ধ্বংস কৰি মানুহে জনাঞ্চললৈ পৰিৱৰ্তন কৰাৰ ফলত এনেধৰণৰ ঘটনা ঘটি আহিছে দীৰ্ঘদিন ধৰি আৰু ইয়াৰ স্থানীয় লোকসকল আছে আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা এই বাঘটো সদায় আহেনে মাজে মাজে সদায় আহে বাঘটো আজি আমি যেতিয়া ৰাতিপুৱা শুনা পালোঁ যে বাঘ এটা আহিছে যে আমি চবেই আহি চালোঁ তেতিয়া আমি খবৰ দিব কৈছোঁ থানাত খবৰ দিবা আৰু এনেকুৱা বাঘ সদায় আহি থাকে আৰু আগতো 4-5টামান আমাৰ ইয়াৰ হাঁহ খাইছে এইটো ঘৰৰ খাইছে মাজে মাজে সময় আহি থাকে আৰু আমাৰ এইটো ঘৰৰ 4টা খালে
ইয়াৰ এইটো ঘৰৰে আগত 3টা খালে সেইটো আহাত মানে আহিছিল আৰু তেতিয়া সিহঁতে মানে কেনেকৈ ৰাখিলে আৰু বস্তুটো কেনেধৰণে আজি ফান পাতিছিলে এইটো ৰছী দি বনাই ফাটিছিল এতিয়া গলত লাগি গৈছে বস্তুটো আৰু আমি পুৱা যেতিয়া আহি পালোঁ ওচৰতে দেখা পাইছোঁ তেতিয়া ইয়াতে গলত লাগিছে আৰু বস্তুটো এতিয়া মানে আমি ক'লোঁ যে খবৰ চবৰ দিয়ক আৰু থানাত এয়া আছিলে স্থানীয় লোকৰ ভাষ্য ইতিমধ্যে সংবাদ মাধ্যমৰ লোকে হওক বা যিসকল লোক আছে বন বিভাগৰ লোক আহি উপস্থিত হৈছে আৰু বন বিভাগৰ লোকে তেখেতসকলৰ যি কাম কাজ আছে কাম কাজ আগবঢ়াই আছে আৰু পৰৱৰ্তী যে ট্ৰেংকুলাইজ কৰাব ট্ৰেংকুলাইজ কৰি ৰাজ্যিক চিৰিয়াখানাত মুকলি কৰি দিয়া হ'ব বুলি জনাইছে কিন্তু আমি এটা কথা উল্লেখ কৰিম যে জনাঞ্চল ধ্বংস কৰাৰ বিপৰীতে বনাঞ্চল ধ্বংস কৰি জনাঞ্চল সৃষ্টি কৰাৰ বাবে এনেধৰণৰ ঘটনা বাৰম্বাৰ সংঘটিত হৈছে সেয়েহে আপুনি মই সকলোৱে বনাঞ্চল সংৰক্ষণ কৰিব লাগিব জনাঞ্চললৈ ৰূপান্তৰিত কৰিলে এনেধৰণৰ ঘটনা প্ৰত্যেক নিজে ঘটি যাব সেয়া কিন্তু নুই কৰিব নোৱাৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি পিছতে ৰেলৰ চেইন টানি পলায়নৰ অপচেষ্টা বহিৰাজ্যৰ পৰা অহা যুৱকৰ দিল্লী ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ মেইলত সংঘটিত হৈছে ঘটনাটি হুজাইত ষ্টপেজ নাছিল ৰেলখনত ঘটনাৰ বাবে 11 মিনিট ধৰি ৰৈ থাকিবলগীয়া হ'ল ৰেলখন ৰেল আৰক্ষীৰ তৎপৰতাত পলায়নত ব্যৰ্থ হয় লোকসকল আৰক্ষীয়ে আটক কৰিছে পলায়নৰ চেষ্টা কৰা এগৰাকী মহিলাক ইয়াৰ পূৰ্বেও ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা কৰিছিল কেইবাজনো লোকে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নিৰ পিছতে এতিয়া ৰেলৰ চেইন টানি পলায়নৰ প্ৰচেষ্টা বহিৰাজ্যৰ পৰা অহা যুৱকৰ দিল্লী ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ মেইলত এই ঘটনাটি সংঘটিত হৈছিল হুজাইত কোনো ধৰণৰ ষ্টপেজ নাছিল ৰেলখনৰ কিন্তু ঘটনাৰ বাবে 11 মিনিট ধৰি ৰৈ থাকিবলগীয়া হ'ল ৰেলখন ৰেল আৰক্ষীৰ তৎপৰতাত পলায়নত ব্যৰ্থ হোৱা লোকসকল আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে পলায়নৰ চেষ্টা কৰা এগৰাকী মহিলাকো ইয়াৰ পূৰ্বে ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা কৰিছিল কেইবাজনো লোকে আৰু ইতিমধ্যে বাৰম্বাৰ আহ্বান জনোৱা হৈছে যে কোনো ধৰণৰ যাতে এনে ঘটনা সংঘটিত নহয় তাৰ পিছতো কিন্তু বহিৰাজ্যৰ পৰা যিসকল শ্ৰমিক বা যিসকল লোক উভতি আহিছে অসমলৈ তেওঁলোকক বাৰম্বাৰ আহ্বান জনোৱা হৈছে তেওঁলোকে যাতে বিনা স্বাস্থ্য পৰীক্ষাৰে ঘৰলৈ উভতি নাযায় কিন্তু বহু স্থানত দেখিবলৈ পোৱা গৈছে যে ৰেলৰ চেইন টানি বহু লোকে ঘৰমুৱা হৈছিল কিন্তু সেই সময়তে আৰক্ষী আটক কৰিছে বহু লোকক আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে দিল্লী ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ মেইলত আন এক ঘটনা সংঘটিত হৈছে হুজাইত ষ্টপেজ নথকা অৱস্থাতো চেইন টানি ৰখোৱাৰ চেষ্টা কৰিছিল কেইগৰাকীমান যুৱকে কিন্তু পলায়নত ব্যৰ্থ হৈছে আৰক্ষীৰ তৎপৰতাত ইতিমধ্যে সেই যুৱকসকলক লৈ অনা হৈছে লগতে এগৰাকী মহিলা যিগৰাকী মহিলাই চেষ্টা কৰিছিল পলায়নৰ সেই মহিলাগৰাকীকো ইতিমধ্যে আৰক্ষী আটক কৰিছে ইয়াৰ পূৰ্বেও ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা কৰা কেইবাজনকো আৰক্ষী আটক কৰিছিল जो ब्रह्मपुत्र ट्रेन जो दिल्ली से डिब्रूगढ़ जा रही थी जैसे होजाई स्टेशन पार किया है उसमें चैन पुलिंग हो गया है आधा प्लेटफॉर्म पार करने के बाद जिसमें हमने फटाफट हम लोग तो चैन पुलिंग की घटना बढ़ रही है जिसके कारण हम लोग तो तैनात थे ही फटाफट गाड़ी को कवर किया है और उधर से एस्कॉर्ट पार्टी भी आया है तो उसमें एक लेडीज अपने बच्चे के साथ उतर रही थी महिला यात्री थी तो उसको वापस उसी ट्रेन में बैठा दिया है एस्कॉर्ट पार्टी के साथ में और लगभग 11 मिनट यहाँ इस ट्रेन का स्टॉपेज हो गया जिसकी वजह से कहाँ से कहाँ जा रहा था ये दिल्ली से डिब्रूगढ़ होजाई में स्टॉपेज आ गया नहीं होजाई का स्टॉपेज था पहले ब्रह्मपुत्र मेल का लेकिन उसको अभी उठा दिया इधर या मेडिकल टीम की जैसे 4 लंका होजाई और जमनामुख और कानपुर में स्टेशन को हटा दिया कुछ टाइम के लिए जैसे कोरोना के चलते আৰু হোম কোৱাৰেণ্টাইন সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য হোম কোৱাৰেণ্টাইন সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কেইটামান মন্তব্য কৰিছে 7 দিনৰ পিছত সংস্পৰ্শলৈ আহিলে কোনো চিন্তা নাই 7 দিনৰ পিছত সংক্ৰমিত নহয় ভাইৰাছ বুজাত এই মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্লেনেদি 2418 মানুহ নামিছিল যাক আমি গুৱাহাটীত কোৱাৰেণ্টাইন কৰিছিলোঁ গুৱাহাটী আৰু হোজাই দুই জাগাত কোৱাৰেণ্টাইন কৰা যদি আমি ৰেকৰ্ড চাওঁ টোটেল এতিয়ালৈকে 6000 মানুহক আমি কোৱাৰেণ্টাইন কৰিছোঁ আউট অফ 6000 300 এতিয়ালৈকে পজিটিভ হৈছে তাৰমানে 5% মানুহ টোটেল পজিটিভ হৈছে যিটো বহুত বেছি ডাঙৰ ফিগাৰ ইণ্ডিয়াৰ বহুত কম জিলাতে হৈছে যে 5% মানুহ পজিটিভ হৈছে আউট অফ দ্য টেষ্টিং সো হোজাই সিচুৱেশ্যনটো বহুতে এলাৰ্মিং হৈ আছে কাৰণ এই মানুহবোৰ ৰিলিজ হৈ যেতিয়া গাঁৱত যাব বহুত ক্ষেত্ৰত আমি ধৰি লওঁ যে টেষ্টিঙত নিগেটিভ আছে কিন্তু কেতিয়াবা যদি তেওঁৰ গুৱাহাটীতহে ইনফেকশ্যন লাগিলে বা জলপাইগুৰিত ইনফেকশ্যন লাগিলে ৰেলত আহোঁতে লাগিলে ফাৰ্ষ্ট টেষ্টত কেতিয়াবা আমি গম নাপাবও পাৰোঁ
সেইকাৰণে হোম কোৱাৰেণ্টাইনটো ষ্ট্ৰিক্ট কৰি কৰাটো খুব দৰকাৰ। দিল্লীৰ হিংসাত অভিযুক্ত দেৱাংগনাৰ বিৰুদ্ধে চতুৰ্থটো গোচৰ UAPAৰ অধীনত গোচৰ ৰুজু দেৱাংগনাৰ বিৰুদ্ধে বৰ্তমান দিল্লীৰ তিহাৰ জেলত বন্দী হৈ আছে ডিব্ৰুগড় দেৱাংগনা কলিতা আৰক্ষীয়ে আজি দেৱাংগনাক আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টৰ অধীনত অভিযুক্ত হিচাপে FIRত চিহ্নিত কৰে সচৰাচৰ দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি হিচাপে চিহ্নিত হোৱা অভিযুক্তৰ বিৰুদ্ধে এই আইনৰ দফাসমূহ জাপি দিয়া হয় ইয়াৰ আগতে দিল্লী আৰক্ষীয়ে দেৱাংগনাক 3বাৰ গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰে দুবাৰ তেওঁ দিল্লী আদালতৰ পৰা জামিন পাবলৈ সক্ষম হৈছিল চতুৰ্থখন FIRত আৰক্ষীয়ে JNUৰ প্ৰাক্তন ছাত্ৰ উমৰ খালিদ কংগ্ৰেছ দলৰ ইছৰাত জাহান ইউনাইটেড এগেইনষ্ট হেটৰ সদস্য খালিদ সাইফি আৰু জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰ সফুৰা জাৰগৰ আৰু গুলফিছাৰৰ নাম অন্তৰ্ভুক্ত কৰিছে পুনৰ জনাও যে বৰ্তমান তিহাৰ জেলত বন্দী হৈ আছে ডিব্ৰুগড় দেৱাংগনা কলিতা আৰু আৰক্ষীয়ে দেৱাংগনাক আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টৰ অধীনত অভিযুক্ত হিচাপে FIRত চিহ্নিত কৰিছে সচৰাচৰ দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি হিচাপে চিহ্নিত হোৱা অভিযুক্তৰ বিৰুদ্ধে এই আইনৰ দফাসমূহ জাপি দিয়া হয় ইয়াৰ আগতে দিল্লী আৰক্ষীয়ে দেৱাংগনাক কৰিছিল 3বাৰকৈ গ্ৰেপ্তাৰ আৰু ইয়াৰে দুবাৰ তেওঁ দিল্লী আদালতৰ পৰা জামিন পাবলৈ সক্ষম হৈছিল চতুৰ্থখন যি FIR ইতিমধ্যে আৰক্ষীয়ে দাখিল কৰিছে তাত JNUৰ প্ৰাক্তন ছাত্ৰ উমৰ খালিদ কংগ্ৰেছ দলৰ ইছৰাত জাহান ইউনাইটেড এগেইনষ্ট হেটৰ সদস্য খালিদ সাইফি আৰু জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰ সফুৰা জাৰগৰ আৰু গুলফিছাৰ নাম অন্তৰ্ভুক্ত আছে তিনিচুকীয়াত আৰক্ষীয়ে আটক কৰিছে হাজো আৰু ধুবুৰীৰ পৰা যোৱা 17 জনকৈ শ্ৰমিকক এখন ব্যক্তিগত বাছেৰে তিনিচুকীয়াত উপস্থিত হৈছিল শ্ৰমিককেইজন আটকাধীন শ্ৰমিককেইজনৰ ধুবুৰীৰ 13 জন আৰু হাজোৰ পৰা গৈছিল 4 জন কামৰ বাবেই তিনিচুকীয়ালৈ যোৱা শ্ৰমিকৰ দলটোক কৰা হোৱা নাছিল কৰোনাৰ পৰীক্ষা মন্ত্ৰী সঞ্জয় কিষাণৰ তৎপৰতাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে এনে সংকটৰ সময়ত যদি কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ বাহিৰৰ পৰা লোকসকল আহি উপস্থিত হয় তেন্তে এনে ঘটনাই জিলাখনলৈ বিপদ মাতি আনিব পাৰে পুনৰবাৰ দেখুৱাইছো এয়া এনেদৰে হাজো আৰু ধুবুৰীৰ পৰা যোৱা 17 জনকৈ শ্ৰমিকক তিনিচুকীয়াত আৰক্ষীয়ে আটক কৰিছে এখন ব্যক্তিগত বাছেৰে গৈছিল সকল শ্ৰমিক আৰু তিনিচুকীয়াত উপস্থিত হৈছিল কামৰ বাবে তেওঁলোকে যোৱা বুলি ইতিমধ্যে ব্যক্ত কৰিছে আটকাধীন আটাইকেইজন 13 জন হৈছে ধুবুৰীৰ আৰু 4 জন হাজোৰ মন্ত্ৰী সঞ্জয় কিষাণৰ তৎপৰতাত ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু এই সন্দৰ্ভত মন্ত্ৰী সঞ্জয় কিষাণে মন্তব্য প্ৰকাশ কৰি কৈছে যে এনে সংকটৰ সময়ত যদি কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ বাহিৰৰ পৰা লোকসকল আহি উপস্থিত হয় তেন্তে এই জিলাখনলৈ বিপদ মাতি আনিব পাৰে হাজোৰ ঘটনা হাজোত বুট মাহৰ বিষক্ৰিয়া যুৱকৰ মৃত্যু মৃত যুৱকজনৰ নাম হৈছে দীপচন আদ্য শ্ৰাদ্ধ অনুষ্ঠানৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে 30 জনকৈ লোক শিশু মহিলাসহ বিষক্ৰিয়াত আক্ৰান্ত 30 জন পেটৰ বিষ বমি আৰু জ্বৰত আক্ৰান্ত লোকসকল হাজোৰ বাগদাত সংঘটিত হৈছে ঘটনাটি আক্ৰান্ত লোকসকলক ভৰ্তি কৰা হৈছে বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত পুনৰ জনাও যে হাজোত বুট মাহৰ বিষক্ৰিয়াত ইতিমধ্যে এগৰাকী যুৱকৰ মৃত্যু হৈছে সমান্তৰালভাৱে অসুস্থ হৈ পৰিছে 38 জনকৈ লোক শিশু মহিলাসহ বহু লোক ইতিমধ্যে আক্ৰান্ত হৈছে বিষক্ৰিয়াত 30 জনকৈ লোকৰ হৈছে পেটৰ বিষ বমি আৰু জ্বৰত আক্ৰান্ত হাজোৰ বাগদাত সংঘটিত হৈছে ঘটনা আদ্য শ্ৰাদ্ধৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে সকলো লোক আক্ৰান্ত লোকসকলক ভৰ্তি কৰা হৈছে বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত 30 ঘৰমান মানুহ আছে 30 ঘৰ মানুহৰ গোটাই খেতি মানুহে আছিল হয় বিনা যোন খেতি মানুহ খাৱা নাই সেখানে মানুহ নহয় এতিয়া কিমান মানুহ হ'ল মোটামুটি তাত 30 ঘৰমান মানুহৰ মোটামুটি 50 ওপৰত আছে হাইলাকান্দিৰ 5 গ্ৰামত চিকিৎসকক গ্ৰেপ্তাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক এগৰাকী মহিলা শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে কালীনগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক পাৰ্থপ্ৰতিম দেৱৰ বিৰুদ্ধে এই অভিযোগ মহিলাগৰাকীয়ে 5 গ্ৰাম থানাত এটা গোচৰ ৰুজু কৰিছে কিন্তু দীৰ্ঘদিন অতিক্ৰম হোৱাৰ পিছতো আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি আজি 5 গ্ৰামৰ স্থানীয় ৰাইজে 154 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে লগতে ক্ষুব্ধ ৰাইজে ঘেৰাও কৰে 5 গ্ৰাম আৰক্ষী থানা পিছত হাইলাকান্দিৰ উপ আৰক্ষী অধীক্ষক নয়নমণি বৰ্মন ঘটনাস্থলীত উপস্থিত হৈ এই ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়াত ৰাইজে প্ৰত্যাখ্যান কৰে প্ৰতিবাদ কিন্তু বহুত দুখেৰ সহিত
উঠিছে বাতৰিৰ মাজলৈ ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল বিগত 7 বছৰৰ তুলনাত এইবাৰৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক বিগত বৰ্ষত 60.23% বিপৰীতে এইবাৰ 64.08% উত্তীৰ্ণ শীৰ্ষৰ 10টা স্থানত জিলিকিল 42 গৰাকী কীৰ্তিমান হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা বিগত 7 বছৰৰ তুলনাত এইবাৰৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক বিগত বৰ্ষত 60.23%ৰ বিপৰীতে এইবাৰৰ উত্তীৰ্ণৰ হাৰ 64.08% শীৰ্ষ 10 স্থানত উজলিল 42 গৰাকী কীৰ্তিমান প্ৰথমবাৰলৈ সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সেৱাই ঘোষণা কৰিলে ফলাফল এইবাৰ ৰাজ্যৰ মুঠ 8,690টা পৰীক্ষা কেন্দ্ৰত 3,42,224 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইয়াৰ ভিতৰত উত্তীৰ্ণ হয় 2,21,756 গৰাকী পৰীক্ষাৰ্থী শনিবাৰে ঘোষিত ফলাফলত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাই সদ্য ঘোষিত ফলাফলত প্ৰথম বিভাগত উত্তীৰ্ণ 48,278 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ 77,850 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ 95,628 গৰাকী এইবাৰৰ ফলাফলত ইংৰাজী মাধ্যমৰ বিপৰীতে জিলিকিল অসমীয়া মাধ্যমৰ বিদ্যালয় শীৰ্ষ 10 স্থান লাভ কৰা 42 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 24 গৰাকী অসমীয়া মাধ্যমৰ শিক্ষাৰ্থী স্থান লাভেৰে 15খন জিলালৈ সুখ্যাতি আনিলে 42 গৰাকী কৃতি শিক্ষাৰ্থীয়ে 6 গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভেৰে নলবাৰীলৈ কঢ়িয়ালে গৌৰৱ লখিমপুৰৰ 5 শিক্ষাৰ্থী উজলিল শীৰ্ষ 10টা স্থানত নগাঁও আৰু কামৰূপ মেট্ৰৰ 4 গৰাকীকৈ শিক্ষাৰ্থীয়ে দখল কৰিলে স্থান ডিব্ৰুগড় কামৰূপ শিৱসাগৰ গোলাঘাটৰ 3 গৰাকীকৈ পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয় বৰপেটা দৰং কাছাৰ তিনিচুকীয়াৰ 2 গৰাকীকৈ শিক্ষাৰ্থী শীৰ্ষ 10ত বিশ্বনাথ চাৰিআলি কাৰ্বি আংলং আৰু বঙাইগাঁৱৰ 1 জনকৈ শিক্ষাৰ্থীৰ স্থান লাভ জিলা ভিত্তিত ফলাফলত এইবাৰ উত্তীৰ্ণৰ শীৰ্ষত উজলিল শিৱসাগৰ জিলা শিৱসাগৰ জিলাত উত্তীৰ্ণৰ হাৰ 83.92% দ্বিতীয় স্থানত 78.73%ৰে নলবাৰী জিলা 74.35% উত্তীৰ্ণৰে তৃতীয় স্থানত দৰং জিলা ইফালে উত্তীৰ্ণৰ হাৰৰ সৰ্বনিম্ন স্থানত হাইলাকান্দি জিলা এটো হুকিয়াকে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিব তথাপিও মোৰ অভিজ্ঞতা যেটো সম্প্ৰতি কোভিড-19ৰ সংহাৰী পৰিস্থিতিৰ বাবে এইবাৰ শিক্ষাৰ্থীসকলে ফলাফলৰ লগতে ডিজিটেল মাৰ্কশ্বিট লাভ কৰিলেও বিদ্যালয়সমূহ খুলিলেহে লাভ কৰিব মূল মাৰ্কশ্বিট ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধৃতিৰাজ অলংকৃতহঁতক লৈ আজিও গৌৰৱান্বিত অঞ্চলবাসী চৌদিশে দেৱীস্মা চাকি আৰু জ্যোতিস্মানহঁতৰ জ্যোতি গৌৰৱত উঠিছে তেওঁলোকক পাঠদান কৰা শিক্ষাগুৰুসকল মেধা শক্তিৰ চমক ধৃতিৰাজ অলংকৃতহঁতক লৈ গৌৰৱান্বিত অঞ্চলবাসী চৌদিশে দেৱীস্মা চাকি জ্যোতিস্মানৰ জ্যোতি কিদৰে শীৰ্ষত আৰোহণ কৰিলে এওঁলোকে HSLCৰ শীৰ্ষস্থানত দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতা 595 নম্বৰ লাভ কৰি অসমৰ ভিতৰতে জিলিকি উঠিল পদুমপুখুৰী হাইস্কুলৰ ছাত্ৰগৰাকী সেল্ফ ষ্টাডিত অধিক গুৰুত্ব দিয়া ধৃতিৰাজে প্ৰয়োজনত সহায় লৈছিল গুগলৰ ধৃতিৰাজৰ মতে টিউচন মানে সময়ৰ অপব্যয় টিউচনত মানে
যথেষ্ট সময় অপব্যয় হয় অহা যোৱা আৰু মানে সেলফ ষ্টাডিৰ কাৰণে সময় নাপায় মই সেলফ ষ্টাডিত বেছি গুৰুত্ব দিছিলোঁ আৰু যিবিলাক বুজি নাপাইছিলোঁ বা নিজৰ মনত যিবিলাক প্ৰশ্ন উদয় হৈছিল সেইবিলাক শিক্ষাগুৰু মণ্ডলীক সুধি মই মানে পূৰণ কৰিব চেষ্টা কৰিছিলোঁ আৰু যিমানখিনি জানিব বিচাৰিছিলোঁ অলপ জোখতকৈ বেছিকৈ অলপ জানিব বিচাৰিছিলোঁ পঢ়াৰ সমানে খেলা ধূলাটো জড়িত থকা ধৃতিৰাজে প্ৰায়ে গুণগুণাই প্ৰিয় শিল্পীৰ গানো তৰাৰ মেলা মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং দিয়া মোক দিয়া কুবিশালেতি। দ্বিতীয় স্থানত ডিব্ৰুগড়ৰ অলংকৃতা গৌতম বৰুৱা ডিব্ৰুগড়ৰ সল্টব্ৰুক স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰীগৰাকীয়ে লাভ কৰিছে 594 নম্বৰ আশা কৰাতকৈ ভাল ফলাফল লাভ কৰি সুখী অলংকৃতা ভৱিষ্যতে এজন সফল চিকিৎসক হোৱাৰ হেঁপাহ মনতে পুহি ৰাখিছে মেধাৱী ছাত্ৰীগৰাকীয়ে মই 1 পৰা 10 ভিতৰত এটা স্থান লাভ কৰিম বুলি আশা কৰিছিলোঁ কিন্তু দ্বিতীয় স্থানেই লাভ কৰিম বুলি ইমানো আশা কৰা নাছিলোঁ আৰু কিন্তু এটা স্থান পাম বুলি মানে প্ৰাৰ্থনা কৰি আছিলোঁ। তৃতীয় স্থানত গুৱাহাটীৰ সাকি জি বুলটন গুৱাহাটীৰ সেন্ট মেৰিজ HS স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ সাকিয়ে লাভ কৰিছে মুঠ 591 নম্বৰ বহুত ভাল লাগিছে ভাবিছিলানে স্থান লাভ কৰিম বুলি আচলতে স্থানৰ কথা মানে একো ভবাই নাছিলোঁ পাম বা নাপাম কিন্তু ভাল ৰিজাল্ট এটা হ'ব বুলি ভাবিছিলোঁ ভৱিষ্যতৰ পৰিকল্পনা কি যিহেতু মই ডক্টৰ হ'বলৈ বিচাৰিম তৃতীয় স্থানত লখিমপুৰৰ দেৱীস্মা প্ৰিয়া বৰা লখিমপুৰৰ নাৰায়ণপুৰস্থিত জ্ঞানজ্যোতি একাডেমীৰ পৰা পৰীক্ষাত অৱতীৰ্ণ দেৱীস্মিতাই লাভ কৰিছে মুঠ 591 নম্বৰ ভৱিষ্যতে মই এগৰাকী চিকিৎসক হ'ব বিচাৰোঁ কিয়নো বৰ্তমান পৰিস্থিতিৰ চিকিৎসকসকলে কিমান এটা অৱদান দি আছে সেয়াটো আমি সকলোৱে জানো কাৰণ সমগ্ৰ বিশ্বতে যেতিয়া ডেংগু মহামাৰী আদিৰ দৰে বেমাৰ হয় তেতিয়া সকলোকৰ প্ৰাণহানি হয় গতিকে সেয়েহে মই এগৰাকী চিকিৎসক হিচাপে সমাজসেৱা কৰিব বিচাৰোঁ সেয়েহে মই হাই ছেকেণ্ডেৰী টু বায়'লজি ছাবজেক্টটো ল'ব বিচাৰোঁ। তৃতীয় স্থানত নলবাৰীৰ জ্যোতিষ্মান দেৱ শৰ্মা জিলাখনৰ বৰভাগস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা জ্যোতিষ্মানে লাভ কৰিছে মুঠ 591 নম্বৰ আজিৰ দিনটোৰ কাৰণে আচলতে বহুতেই চেষ্টা কৰিছিলোঁ আজি সফল হৈছোঁ এই সফলতা কৃতিত্ব ভগৱানৰ লগতে মা দেউতাসমূহ আচাৰ্য আৰু আত্মীয়সকলক দিবলৈ বিচাৰিছোঁ। শিক্ষা ক্ষেত্ৰৰ লগতে ভৱিষ্যতে সমাজ জীৱনতো এইদৰেই উজলি যাওক এইসকল মেধাৱী আমাৰ ফালৰ পৰাও থাকিল অলেখ অযুত শুভেচ্ছা। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ বিপৰ্যস্ত জীৱন পাকঘৰত নহয় পথাৰত নামিছে গৃহিণী কান্ধত নাঙল লৈ পথাৰত নামিছে 40 ঊৰ্ধৰ এগৰাকী কৰ্মোদ্যমী মহিলা। লকডাউনত বিপৰ্যস্ত জীৱন পাকঘৰত নহয় পথাৰত নামিছে গৃহিণী কান্ধত নাঙল জুৱলি লৈ পথাৰত নামিছে এইগৰাকী 40 ঊৰ্ধৰ মহিলা। 3 সন্তানৰ মাতৃ এই মহিলাগৰাকীয়ে স্বামীৰ মৃত্যুৰ পিছৰ পৰাই এইদৰে নিজে হাল বাই কঠীয়া তুলি নিজে ৰুই পৰিয়াল পোহপাল দি আহিছে। স্বামী অবিহনে পুৰুষে কৰা খেতি বাতিৰ সকলো কাম অনায়াসে কৰে মহিলাগৰাকীয়ে। এইগৰাকী মাজুলীৰ মোৱামাৰী মিচিং গাঁৱৰ বিদ্যাৱতী পেগু। 3 সন্তানৰ মাতৃ এই বিধৱা মহিলাগৰাকীয়ে স্বামীৰ মৃত্যুৰ পিছৰ পৰাই কণ কণ সন্তানৰ লালন পালনৰ দায়িত্ব মূৰ পাতি লৈ নিজৰ খেতি পথাৰ চম্ভালিবলৈ লয়। সৰিয়হ কবি লাই ধান মাহকে ধৰি বছৰৰ 12 মাহে 13টা খেতি কৰি শস্য বিক্ৰী কৰি পোৱা টকাৰে সন্তান কেইটাক পঢ়ুৱাই শুনুৱাই ডাঙৰ কৰিছে মহিলাগৰাকীয়ে। হাল বাই মই গোটেই খেতি বাতি কৰি আছোঁ এতিয়া ৰোৱা বোকা ৰোৱা আৰু ডাঙৰি চাঙৰিলৈকে মই গোটেই নিজে অল কমপ্লিট নিজেই মই অকলে কৰোঁ মানুহ নলগাওঁ মানে তেনেকৈ আমাৰ পইচা পাতি অসুবিধা হয় কাৰণে মই নিজে হাল বাই কৰি ল'ৰা ছোৱালীক খুৱাই আছোঁ আৰু
জীৱনৰ জটিল সময়ত এনেদৰে নিজে হাল বাই কোৰ মাৰি কঠীয়া তুলি মাটি ৰুই পাৰ কৰা মহিলাগৰাকীয়ে কৃষি বিভাগৰ পৰা আজি পৰ্যন্ত পোৱা নাই কোনো সুবিধা। কষ্ট কৰি ভাগৰি পৰা মহিলাগৰাকীয়ে চৰকাৰৰ পৰা বিচাৰিছে এখন পাৱাৰ টিলাৰ। ডাঙৰ ল'ৰা ছোৱালী নাই, সৰু সৰু কণমানি হৈ আছে। যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি তাক সহায় কৰে, আমিও গাঁৱৰ মানুহে নতৈ আনন্দিত হ'ম। স্থানীয় ৰাইজৰো আহ্বান চৰকাৰক। সময় হৈছে পুনৰ এটি চমু বাণিজ্যিক বিৰতি। নিউজ হেডলাইন আগবঢ়াইছে